हेलो स्टूडेंट्स आज আমি আলোচনা কৰিম ক্লাস 10 অসমীয়া পাঠ্যপুথিত থকা 16 নম্বৰ পাঠ প্ৰাচীন ভাৰতীয় শিক্ষা লিখিছিলে হেমচন্দ্ৰ গোস্বামীয়ে। স্টুডেন্টস মই যেনেকৈ তোমালোকক অসমীয়া পাঠবিলাক পঢ়াও এনেকৈ যদি তোমালোকে প্ৰত্যেকটো পাঠ পঢ়ি যোৱা তোমালোকে 100% অসমীয়া সাবজেক্টত লেটাৰ মাৰ্কস পাবা। কেনেকৈ পঢ়িব লাগে মই প্ৰথমতে কৈ দিম তোমালোকক। যেনেকৈ এইটো ক্লাছত আমি আলোচনা কৰিম প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ, ঠিক আছে। তাৰ পিছত আমি পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ মানে আগত ফাইনেল পৰীক্ষাত কি প্ৰশ্ন এইটো পাঠৰ পৰা আহিছে 2015 চনৰ পৰা 2025 চনলৈকে কি প্ৰশ্ন পৰীক্ষাত আহিছে তাৰে ভিতৰত ইম্পৰ্টেন্ট প্ৰশ্ন কেইটা ইয়াত আলোচনা কৰা হ'ব আৰু অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব। মানে এক্সট্ৰা কোৱেশ্চন আনসাৰ এইবোৰ 99% কমন আহিব পৰীক্ষাত। গোটেই পাঠটো পঢ়ি যিমান কেইটা ইম্পৰ্টেন্ট পাৰ্ট মানে এক্সট্ৰা কোৱেশ্চন হোৱাৰ সম্ভাৱনা থাকে সেই গোটেই কেইটা ইয়াত আলোচনা কৰা হৈছে। সো যিকোনো সাবজেক্টৰ আৰু যিকোনো পাঠৰ যদি তোমালোকে প্ৰশ্নাৱলীত থকা প্ৰশ্নখিনি গোটেই পঢ়ি লোৱা তাৰ পিছত আগতে কি আহিছে সেই হিচাপত যদি তোমালোকে ইম্পৰ্টেন্ট প্ৰশ্নবোৰ সলভ কৰা আৰু এক্সট্ৰা পাঠৰ ভিতৰুৱা যিকোনো সম্ভাৱ্য যিবোৰ বস্তু পৰীক্ষাত হোৱাৰ খুবেই বেছি সম্ভাৱনা থাকে সেইবোৰ অতিৰিক্ত প্ৰশ্ন হিচাপে ইয়াত এড কৰা হৈছে। এনেকৈ পঢ়িলে তোমালোকে যিকোনো সাবজেক্ট 100% লেটাৰ মাৰ্কস পাবা। এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম, তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। প্ৰশ্নাৱলীৰ প্ৰথমত দিয়া আছে ভাব বিষয়ক, 1 নম্বৰত আছে চমু উত্তৰ লিখা। তাৰে ক নম্বৰ প্ৰশ্ন যেনেকৈ তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰ হ'ল অত্ৰেয়, জীৱক, পাণিনি আৰু চাণক্য। এইকেইজন হ'ল কি 4জন প্ৰখ্যাত ছাত্ৰ। তাৰপিছত দিয়া আছে তক্ষশিলালৈ কোন দেশৰ পৰা ছাত্ৰ আহিছিল। ইয়াৰ উত্তৰ হ'ব তক্ষশিলালৈ পশ্চিমৰ পাৰস্য, বেক্ট্ৰিয়া আৰু পূবৰ মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তাৰপিছত নেক্সট দিয়া আছে 9 নম্বৰ প্ৰশ্ন নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল। তোমালোকে নিশ্চয় দেখা পাইছা প্ৰশ্নৰ উত্তৰবোৰ কিমান চুটি আৰু কিমান সুন্দৰকৈ লিখি দিয়া হৈছে। এনেকৈ কম ৱাৰ্ডছ আৰু কম লিখি ভাল মাৰ্ক পোৱাৰ কাৰণে এনেকুৱা উত্তৰ তোমালোকে লিখিব লাগে আৰু সেই হিচাপত উত্তৰবোৰ সজোৱা হৈছে। ইয়াৰ উত্তৰ হ'ব যে নাগাৰ্জুন এজন বিখ্যাত বৌদ্ধ পণ্ডিত আছিল। তেওঁ শ্ৰীধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। নেক্সট প্ৰশ্ন দিয়া আছে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন কোন। ইয়াৰ উত্তৰ হ'ব নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ হিউৱেন চাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা, এইটো চাঙক হিউৱেন চাং। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল। ইয়াৰ উত্তৰ হ'ব উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। ইয়াৰ উত্তৰ হ'ব উজ্জয়িনী বিশ্ববিদ্যালয় ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ কি আছিল মিলন ক্ষেত্ৰ আছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। উত্তৰ হ'ব প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা পিছপৰা নাছিল। অন্যান্য সভ্য দেশৰ ছাত্ৰৰ শিক্ষাৰ কাৰণে যি বন্দোবস্ত আছিল এই দেশতো তাতকৈ কোনো গুণে কম বন্দোবস্ত নাছিল। প্ৰাচীন ভাৰতবৰ্ষত সকলোকে শিক্ষা দিয়াৰ কাৰণে 6খন বিশ্ববিদ্যালয় গঢ়ি উঠিছিল। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন ভাৰতত কেইবাখনো বিশ্ববিখ্যাত বিশ্ববিদ্যালয় আছিল। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল যে তক্ষশিলা ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে বৰ্তি আছিল। ইয়াত 18 প্ৰকাৰৰ বিদ্যা যেনে ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকূটা, আয়ুৰ্বেদ আদি শিক্ষা দিয়া হৈছিল। তাৰপিছত নেক্সট দিয়া আছে কি যে তোমালোকৰ শ্ৰীধান্য কটক ই অমৰাৱতী নগৰৰ ওচৰত অৱস্থিত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়ো ধৰণৰ শিক্ষা দিয়া হৈছিল আৰু ইয়াৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। তাৰপিছত নেক্সট দিয়া আছে কি নালন্দা ই খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে চলিছিল। ইয়াত বেদ, চিকিৎসা, অংকশাস্ত্ৰ, দৰ্শন আদিৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ ৰত্নদধি নামৰ পুথিভঁৰালটো 9তলীয়া আছিল। তাৰপিছত নেক্সট দিয়া আছে উদান্তপুৰী। তোমালোকে ইমান কেইটা পঢ়িব নালাগে, 2-3টা মনত ৰাখিলে হৈ যাব। ই
পাল ৰজাসকলৰ আগৰে পৰা আছিল যদিও ৮ম শতিকাতহে বিশেষ খ্যাতি লাভ কৰে। 1202 খ্ৰীষ্টাব্দত মুছলমানৰ আক্ৰমণত ইয়াৰ পুথিভঁৰাল ধ্বংস হয়। তাৰপিছত নেক্সট দিয়া আছে বিক্ৰমশিলা। 8ম শতিকাত ৰজা ধৰ্মপালে এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল। ইয়াৰ অধীনত 6টা উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিল। নেক্সট দিয়া আছে উজ্জয়িনী। ৰজা বিক্ৰমাদিত্যৰ দিনত ই ভাৰতৰ সকলো পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল আৰু ইয়াত বিশেষকৈ জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এতিয়া এনেকৈ নেক্সট দিয়া আছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? ইয়াৰ উত্তৰ হ'ব আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? 64টা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত এই 64টা কলাবিদ্যা তলত দিয়া 11টা ভাগত দিয়াৰ ব্যৱস্থা আছিল। যেনে 1 নম্বৰ হ'ল সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্প বিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা। 5 নম্বৰত দিয়া আছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব যে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যসমূহ হ'ল যে উদ্দেশ্য। প্ৰাচীন শিক্ষাৰ মূল উদ্দেশ্য আছিল মোক্ষ লাভ, অৰ্থাৎ ছাত্ৰৰ সজ বৃত্তিবোৰক বিকশাই তুলি তেওঁক এজন পূৰ্ণাংগ মানুহ হিচাপে গঢ়ি তোলা। ইয়াৰ উদ্দেশ্য চাকৰি বিচৰা নাছিল। ইয়াৰ বিপৰীতে বৰ্তমানৰ শিক্ষা ব্যৱস্থা বহুলাংশে চাকৰিমুখী। তাৰ পাঠ্যক্ৰম কি আছিলে? প্ৰাচীন শিক্ষাত বেদ, দৰ্শন, চিকিৎসা, জ্যোতিষৰ লগতে 64টা কলাবিদ্যাৰ দৰে ব্যৱহাৰিক শিক্ষা অন্তৰ্ভুক্ত আছিল। বৰ্তমানৰ শিক্ষাত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব বাঢ়িছে যদিও ই প্ৰায়ে তত্ত্বগত হৈ পৰে। তাৰপিছত আছে শিক্ষাৰ্থীৰ সংখ্যা। প্ৰাচীন কালত শিক্ষা লাভ কৰা ছাত্ৰৰ সংখ্যা কম আছিল, কিন্তু শিক্ষাৰ মানদণ্ড অতি উচ্চ আছিল। বৰ্তমান লাখে লাখে ছাত্ৰই শিক্ষা লাভ কৰিছে, কিন্তু নতুন তত্ত্ব আৱিষ্কাৰ কৰিব পৰা বা স্বাধীন চিন্তা কৰিব পৰা ছাত্ৰৰ সংখ্যা তুলনামূলকভাৱে কমিছে। তাৰপিছত আছে শিক্ষাৰ পৰিৱেশ। প্ৰাচীন কালত গুৰু শিষ্যৰ সম্পৰ্ক অতি পবিত্ৰ আছিল আৰু ছাত্ৰসকলে গৃহত থাকি শিক্ষা লাভ কৰিছিল। বৰ্তমান শিক্ষা এক আনুষ্ঠানিক প্ৰক্ৰিয়াত পৰিণত হৈছে। তাৰপিছত এতিয়া দিছে তোমালোকৰ চমু টোকা। কিহৰ বিষয়ে লিখিব লাগে? তক্ষশিলা বিশ্ববিদ্যালয়, বিক্ৰমশিলা বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়, তিনিটাৰ ওপৰত কি কৰিব লাগে? তোমালোকক চমু টোকা লিখিব লাগে। একেবাৰে চুটিকৈ লিখি দিয়া হৈছে উত্তৰবোৰ। যেনেকৈ তক্ষশিলা, ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে বৰ্তি আছিল। ইয়াৰ 18 প্ৰকাৰ বিদ্যা যেনে ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা, আয়ুৰ্বেদ আদিৰ শিক্ষা দিয়া হৈছিল। তাৰপিছত নেক্সট দিয়া আছে নালন্দা। ই খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে চলিছিল। ই বেদ, চিকিৎসা, অংকশাস্ত্ৰ, দৰ্শন আদিৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ ৰত্ন দধি নামৰ পুথিভঁৰালটো 9তলীয়া আছিল। নেক্সট দিয়া আছে বিক্ৰমশিলা। 8ম শতিকাত ৰজা ধৰ্মপালে এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল। ইয়াৰ অধীনত 6টা উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিল। নেক্সট দিয়া আছে 7 নম্বৰ প্ৰশ্ন। প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা? চমুকৈ লিখা। উত্তৰ হ'ব প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা আমি কেইবাটাও মূল্যৱান কথা শিকিব পাৰোঁ। যেনে মই এটাকৈ লিখি দিছোঁ সুন্দৰকৈ। শিক্ষা কেৱল চাকৰিৰ বাবে নহয়, বৰঞ্চ ই ব্যক্তিৰ চৰিত্ৰ গঠন আৰু মানসিক বিকাশৰ বাবেহে। নেক্সট দিয়া আছে প্ৰাচীন ভাৰতবৰ্ষ জ্ঞান বিজ্ঞানৰ চৰ্চাত কিমান আগবঢ়া আছিল আৰু ইয়াৰ বিশ্ববিদ্যালয়সমূহে কেনেকৈ বিশ্ব ছাত্ৰক আকৰ্ষণ কৰিছিল। নেক্সট দিয়া আছে প্ৰাচীন শিক্ষাই তত্ত্বগত জ্ঞানৰ লগতে ব্যৱহাৰিক আৰু কলাত্মক দিশতো গুৰুত্ব দিছিল। আৰু নেক্সট দিয়া আছে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত থকা ত্ৰুটিসমূহত যেনে চাকৰিমুখী হোৱা আৰু স্বাধীন চিন্তাৰ অভাৱ, এইবোৰৰ বিষয়ে আমি সচেতন হ'ব পাৰোঁ। নেক্সট দিয়া আছে এখন দেশৰ উন্নতিৰ বাবে শিক্ষাৰ উদ্দেশ্য কি হোৱা উচিত, তাৰ এক সুন্দৰ আভাস এই পাঠটোৱে দিয়ে। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত দিয়া আছে ভাষা বিষয়ক। 1 নম্বৰত আছে বাক্য ৰচনা কৰা। ক নম্বৰত দিয়া আছে স্বাধীন চিন্তা। এই শব্দটোৰে এটা বাক্য ৰচনা কৰিব লাগে। কেনেকৈ কৰিবা? যে এক গণতান্ত্ৰিক দেশত নাগৰিকৰ স্বাধীন চিন্তা কৰা অধিকাৰ থাকে। নেক্সট দিয়া আছে জ্যোতিষশাস্ত্ৰ। জ্যোতিষশাস্ত্ৰ এক প্ৰাচীন ভাৰতীয় বিদ্যা। তাৰপিছত দিয়া আছে পোৰা মাটি। হৰপ্পা সভ্যতাত পোৰা মাটিৰ বাচন বৰ্তন পোৱা গৈছিল। নেক্সট দিয়া আছে বাহিৰে ভিতৰে। মানুহজন বাহিৰে ভিতৰে এজন সৎ ব্যক্তি। নেক্সট দিয়া আছে তলত শব্দকেইটাৰ সন্ধি ভাঙিব লাগে। যেনেকৈ শিক্ষাগাৰ, শিক্ষাত যোগ
আগাৰ এইটো হ'ব কি শিক্ষাগাৰ বিদ্যালয় ভাঙিলে এনেকুৱা হ'ব পুৰুষাৰ্থ ভাঙিলে এনেকুৱা হ'ব তাৰপিছত এতিয়া আমি তোমালোকৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈ গ'ল নেক্সট আছে SSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ 2015 চনৰ পৰা 25 চনলৈকে যিমানকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহিছে সেইকেইটা আমি আলোচনা কৰি ল'ম যেনেকৈ প্ৰথমত দিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষাৰ মূল মন্ত্ৰ কি আছিল এইটো আহিছিল 2018 চনত প্ৰাচীন ভাৰতীয় শিক্ষাৰ মূল মন্ত্ৰ আছিল মোক্ষ লাভ নেক্সট দিয়া আছে এইটো 19 চনত আহিছিল নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি এইটো আহিছিল 2019 চনত নেক্সট দিয়া আছে চাণক্য কোন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল এইটো আহিছিল 20 চনত চাণক্য তক্ষশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল এতিয়া নেক্সট এটা দিয়া আছে এইটো 22 চনত আহিছিল হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পোৱা অভিধানখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে হেমকোষ এইটো আহিছিল 2022 চনত এতিয়া দীঘল প্ৰশ্নৰ পৰা কি আহিছিল এইটো প্ৰশ্ন 19ত আহিছিল আৰু 22 চনত আহিছিল তোমালোকে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ এটি চমু পৰিচয় দিয়া এইটো ওপৰত আমি উত্তৰটো আলোচনা কৰিছোঁ 3 নম্বৰৰ উত্তৰটো তোমালোকে দেখি ল'বা তাৰপিছত নেক্সট দিয়া আছে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত প্ৰাচীন ভাৰতৰ শিক্ষাৰ পাৰ্থক্যখিনি পাঠৰ আধাৰত আলোচনা কৰা এইটো আমি অলপ আগত ওপৰত আলোচনা কৰিছোঁ সেম উত্তৰ হ'ব 5 নম্বৰ প্ৰশ্নৰ লগত তোমালোকে উত্তৰটো মিলাই পঢ়ি ল'বা এতিয়া আছে কেইটামান ইম্পৰ্টেণ্ট অতিৰিক্ত বা শৰ্ট কোৱেশ্চন আনসাৰ যেনেকৈ মানুহৰ পুৰুষাৰ্থক কেইভাগে ভাগ কৰা হৈছিল আৰু কি কি ইয়াৰ উত্তৰ হ'ব যে মানুহৰ পুৰুষাৰ্থক 4 ভাগে ভাগ কৰা হৈছিল ধৰ্ম অৰ্থ কাম আৰু মোক্ষ নেক্সট দিয়া আছে তক্ষশিলাত কোন ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল ইয়াৰ উত্তৰ হ'ব তক্ষশিলাত আত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল নেক্সট দিয়া আছে বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম আছিল জীৱক নেক্সট আছে নলন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম কি আছিল উত্তৰ হ'ব নলন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম আছিল শিলভদ্ৰ তাৰপিছত নেক্সট দিয়া আছে কোন ৰজাৰ দিনত উজ্জয়িনী বিশ্ববিদ্যালয়ৰ পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল ইয়াৰ উত্তৰ হ'ব যে ৰজা বিক্ৰমাদিত্যৰ দিনত উজ্জয়িনী বিশ্ববিদ্যালয় পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল নেক্সট আছে প্ৰাচীন ভাৰতীয় শিক্ষাৰ 64টি কলাবিদ্যাৰ কেইটামান বিভাগৰ নাম লিখা উত্তৰ হ'ব সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা শিল্পবিদ্যা সংগীত বিদ্যা নাট্যবিদ্যা আদি তাৰপিছত নেক্সট দিয়া আছে লেখকৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মূল ত্ৰুটি কি উত্তৰ হ'ব যে লেখকৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মূল ত্ৰুটি হ'ল ইয়াৰ উদ্দেশ্য চাকৰি লাভ কৰাতে সীমাবদ্ধ হৈ পৰিছে যাৰ ফলত স্বাধীন চিন্তা আৰু নতুন তত্ত্বৰ আৱিষ্কাৰ কমি গৈছে নেক্সট প্ৰশ্নত দিয়া আছে ভাস্কৰ বৰ্মাই এইটো হিউৱেন চাং হ'ব হিউৱেন চাঙক কিয় নিমন্ত্ৰণ কৰিছিল এইটো হিউৱেন চাং কৰি ল'বা ভাস্কৰ বৰ্মাই হিউৱেন চাঙক জ্ঞান আৰু পণ্ডিতৰ প্ৰতি আকৃষ্ট হৈ তেওঁক নিজৰ ৰাজ্যলৈ আনিবলৈ আমন্ত্ৰণ কৰিছিল নেক্সট দিয়া আছে ৰত্নদধি পুথিভঁৰালটো কেইমহলীয়া আছিল এইটো আছিল 9তলীয়া বা 9মহলীয়া আছিল নেক্সট দিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৱে ছাত্ৰ ছাত্ৰীক কিদৰে অনুপ্ৰাণিত কৰিব পাৰে ভেৰি ইম্পৰ্টেণ্ট উত্তৰ হ'ব এই পাঠটোৱে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰকৃত উদ্দেশ্য উপলব্ধি কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে ই তেওঁলোকক কেৱল পৰীক্ষা বা চাকৰিৰ বাবে নপঢ়ি জ্ঞান আহৰণ আৰু চৰিত্ৰ গঠনৰ বাবে পঢ়িবলৈ উৎসাহিত কৰে লগতে নিজৰ দেশৰ গৌৰৱময় অতীতৰ বিষয়ে জানি তেওঁলোকক আত্মবিশ্বাসী আৰু দেশপ্ৰেমী হ'বলৈও ই অনুপ্ৰেৰণা যোগাব পাৰে এনেকৈ তোমালোকৰ এই 16 নম্বৰ পাঠটো আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা ধন্যবাদ সকলোকে